Hello everyone. ইতিমধ্যে সেট ডি সেট সি আৰু সেট বি সলভ কৰা হৈ গৈছে। এতিয়া আমি সেট এ সলভ কৰিবলৈ গৈ আছোঁ। যেটো প্ৰথম প্ৰশ্ন আছে, ঠিক আছে, ইয়াৰ শুদ্ধ আনসাৰ হ'ব টু অপশ্যন নম্বৰ এ হ'ব, ঠিক আছে। তাৰপিছত নেক্সট 2 নম্বৰ, ইয়াৰে আনসাৰটো হ'ব অপশ্যন নম্বৰ সি হ'ব শুদ্ধ আনসাৰ। তাৰপিছত নেক্সট যেটো 3 নম্বৰ আছে, ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব, ঠিক আছে। তাৰপিছত নেক্সট 4 নম্বৰ, ইয়াৰে শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ সি হ'ব, ঠিক আছে। 5 নম্বৰ, ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ বি। তাৰপিছত নেক্সট 6 নম্বৰ, ইয়াৰে শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব। তাৰপিছত নেক্সট 7 নম্বৰ যেটো আছে, ইয়াৰ শুদ্ধ আনসাৰ অপশ্যন নম্বৰ সি হ'ব। তাৰপিছত নেক্সট যেটো 8 নম্বৰ আছে, ইয়াৰে শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ এ, ঠিক আছে। তাৰপিছত নেক্সট 9 নম্বৰ, ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ সি 7/18। তাৰপিছত নেক্সট 10 নম্বৰ, ইয়াৰে শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ এইটো এ হ'ব, ঠিক আছে। তাৰপিছত নেক্সট 11, ইয়াৰে শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ এ হ'ব, ঠিক আছে, 11 নম্বৰ এ। তাৰপিছত 12 নম্বৰ, ইয়াৰ আনসাৰটো হ'ব অপশ্যন নম্বৰ ডি। নেক্সট 13 যেটো আছে, ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ এইটো ডি হ'ব, সৰি 12 নম্বৰ কি হ'ল ডি, 13 নম্বৰ এইটো বি হ'ব, ঠিক আছে। তাৰপিছত নেক্সট 14 যেটো আছে, ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ এইটো বি হ'ব। আৰু যেটো 15 নম্বৰ আছে, ইয়াৰ আনসাৰটো হ'ব অপশ্যন নম্বৰ সি, ঠিক আছে। তাৰপিছত নেক্সট 16ৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ এ হ'ব। নেক্সট 17, ইয়াৰে শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব। তাৰপিছত নেক্সট 18 যেটো আছে, ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব। আৰু যেটো 19 আছে, ইয়াৰে শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ এ। তাৰপিছত নেক্সট 20, ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ সি হ'ব, এইটো শুদ্ধ। আৰু তাৰপিছত 21 যেটো আছে, ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ বি, ঠিক আছে। তাৰপিছত নেক্সট 22, ইয়াৰো শুদ্ধ আনসাৰ অপশ্যন নম্বৰ বি হ'ব, ঠিক আছে। নেক্সট 23, ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ সি হ'ব। আৰু যেটো 24 আছে, ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ বি। তাৰপিছত নেক্সট 25, ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ সি হ'ব এইটো। আৰু যেটো 26 আছে, ইয়াৰ শুদ্ধ আনসাৰ অপশ্যন নম্বৰ সি। আৰু 27ৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ বি হ'ব এইটো। আৰু যেটো 28 আছে, ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ সি হ'ব এইটো। নেক্সট 29, ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব এইটো। আৰু যেটো 30 নম্বৰ আছে, ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ এ। আৰু 31ৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ বি হ'ব এইটো। আৰু যেটো 32 আছে, ইয়াৰ শুদ্ধ আনসাৰ অপশ্যন নম্বৰ সি হ'ব। তাৰপিছত নেক্সট 33, ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব এইটো। আৰু 34ৰ আনসাৰ হ'ব অপশ্যন নম্বৰ বি, এইটো শুদ্ধ। তাৰপিছত নেক্সট 35 যেটো আছে, ইয়াৰ শুদ্ধ আনসাৰ অপশ্যন নম্বৰ বি হ'ব 50 ডিগ্ৰী। নেক্সট 36, ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ ডি হ'ব এইটো। আৰু 37, ইয়াৰো শুদ্ধ আনসাৰ ডিয়ে হ'ব। আৰু 38 যেটো আছে, ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ সি হ'ব এইটো, 13.5 সেন্টিমিটাৰ। নেক্সট 39, ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ সি হ'ব। যেটো 40 আছে, ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ ডি হ'ব। আৰু যেটো 41 আছে, ইয়াৰ শুদ্ধ আনসাৰ -15, অৰ্থাৎ অপশ্যন ডি হ'ব শুদ্ধ আনসাৰ। আৰু 42 যেটো আছে, ইয়াৰ আনসাৰটো হ'ব অপশ্যন নম্বৰ সি। নেক্সট 43 যেটো আছে, ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব।
আৰু 44 ইয়াৰ আনসাৰটো হ'ব অপশ্যন নম্বৰ এ আৰু তোমালোকৰ লাষ্ট প্ৰশ্ন ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ সি হ'ব এইটো ঠিক আছে এইখিনিতে সেট এ কমপ্লিট হৈ গ'ল কাৰ কিমানখিনি শুদ্ধ হ'ল কমেণ্টত জনাই দিবা ঠিক আছে